ধুনীয়া নীলাব রনিয়া নীলাব রনিয়া চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত বিভিন্ন মানে প্ৰজাতিৰ যি অৰ্কিড আছে সেই অৰ্কিডসমূহ খোলাৰ পিছত সঁচা অৰ্থতে বসন্তক আদৰণি জনোৱাৰ নিচিনা উপলব্ধি কৰিছোঁ। আৰু আজি এই মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল অৰ্কিড প্ৰেমী আছে সেইসকল ব্যক্তিক লগত লৈ আমি এখন অৰ্কিড ফেষ্টিভেল আজি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ বাগতে মানে আৰম্ভ কৰিছোঁ। আৰু মূল লক্ষ্য উদ্দেশ্য যে আমি অৰ্কিডসমূহ সংৰক্ষণ কৰাৰ যি প্ৰক্ৰিয়া আৰু এই সংৰক্ষণ কৰাৰ কাৰণে আমি সংকল্পবদ্ধ হৈ এটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। এতিয়া প্ৰতি বছৰে আমাৰ অৰ্কিড মহোৎসৱ অনুষ্ঠিত হয়। গতিকে সেই অৰ্কিড মহোৎসৱৰ এটা অংশ হিচাপে আজি অনুষ্ঠিত হৈছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত। আৰু অৰ্কিড মহোৎসৱৰ লগে লগে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আমি প্ৰতিগৰাকী সদস্যই বসন্তক আদৰণি জনাবৰ কাৰণে এটা বিশেষ কাৰ্যসূচী আমি আজি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আৰু সেই কাৰ্যসূচীত আমি দেখিছোঁ যে আমাৰ মহাবিদ্যালয় অধ্যয়নৰত বিভিন্ন যি জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে আমি একেলগে বিহু মৰাৰ যিটো মাৰিবৰ কাৰণে বিশেষ আমি সুবিধা ক'তো আমি দিব পৰা নাই। আৰু গোটেই ছাত্ৰ ছাত্ৰীক এক কৰাৰ কাৰণে আমাৰ বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠী মানে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যি ভূমিকা আছে সেই ভূমিকাটোক আগত ৰাখি আমি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আজি এটা অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু খন্তেক সময়ৰ পিছতে আমাৰ অতি আকৰ্ষণীয় যি অনুষ্ঠান জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। আৰু এই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহটো বিশেষভাৱে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আমাক সহযোগিতা আগবঢ়াবলৈ আগবাঢ়িছে। আৰু খন্তেকৰ পিছতে যি অনুষ্ঠিত হ'ব, গতিকে আমাৰ যি লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যৰ ভিতৰত আমি আমাৰ ক'বলৈ গ'লে আমাৰ বিহু বুলি ক'লেও আমি যিটো দেখি আহিছোঁ সন্মুখৰ পৰা বিহু বুলি ক'লে আমি বিহুত ঠিক আনন্দ কৰিব এটা পৰিৱেশ আমি দেখা নাই। তেনেধৰণৰ অনুষ্ঠান ক'তো আমি পতা দেখা নাই। অৰ্থাৎ বিহু এটি মঞ্চলৈ গ'ল, মঞ্চ বিহু হোৱাৰ লগে লগে মঞ্চত বিহু অনুষ্ঠান হয়, কিন্তু বিহু বা আমি অসমীয়া হিচাপে এটা বিহু কৰিব পৰা বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা এটা পৰিৱেশ আমি সেই অনুষ্ঠানবিলাক আমি দেখা নাই। যিটো বিহু অনুষ্ঠানবিলাক ৰাতিয়ে হয়। গতিকে আমি ভাবিছোঁ যে প্ৰত্যেকেই একদম আনন্দ উৎসৱ কৰিব পৰাকৈ বিহুত প্ৰতিটো জাতি জনগোষ্ঠীয়ে একগোট হৈ বিহু মৰাৰ যিটো মানে আনন্দ সেই আনন্দটো আমি চাবৰ কাৰণে আজি এটা আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আৰু সেই বিহুটোক সঁচা অৰ্থতে অসমীয়া জাতিৰ যিটো বিহু বিভিন্ন জাতি জনগোষ্ঠী নিজৰ নিজৰ সাজপাৰ পৰিধান কৰি আহি যেতিয়া এটা কালাৰফুল এটা মানে জাতিলৈ ৰূপান্তৰিত হ'ব, সেই জাতিটোৱে আমাৰ অসমীয়া জাতি। আৰু সঁচা অৰ্থতে সেই জাতিটো চাবৰ কাৰণে আমি অতি আগ্ৰহী। আৰু অসমীয়াৰ জনগোষ্ঠীয় বিহু খন্তেকৰ পিছতে অনুষ্ঠিত হ'ব। আৰু ৰাতিলৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি এটা বৰ্ণাঢ্য সাংস্কৃতিক সন্ধ্যা কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। গতিকে সমূহ চিলাপথাৰবাসী ৰাইজৰ অসমবাসী ৰাইজৰ শুভেচ্ছা কামনা কৰিছোঁ। লগতে ইতিমধ্যে আপোনালোকক যাবলৈ পৰা হৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ গুৱাহাটী, গোলাঘাট, ইপিনে আমাৰ শদিয়াৰ পৰা আদি কৰি ডিগবৈ, শিৱসাগৰ, দুলীয়াজান, ডিব্ৰুগড়, নামৰূপ বিভিন্ন প্ৰান্তৰ পৰা ধেমাজি, গতিকে আমাৰ অৰ্কিড প্ৰেমীসকল আহি ইয়াত ভৰি দিছেহি। আজি এটা উখল মাখল পৰিৱেশ। আজি অৰ্কিডৰ লগত আমি বিহু অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।